এখনকৈ আৰণাইৰে শিক্ষকসকলক সম্বৰ্ধনা জনালো। শিক্ষক আৰু ছাত্ৰীসকলে মোৰ ঘৰত প্ৰৱেশ কৰিলে। নমস্কাৰ। আজি মোৰ ঘৰত আমাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফালৰ পৰা শিক্ষক তথা ছাত্ৰীসকল ইয়াত উপস্থিত আহি উপস্থিত হৈছে মোৰ ঘৰত। উদ্দেশ্যৰ কি বিষয়ত আহিছে অলপমান আমাৰ অধ্যক্ষ মহোদয় আহিছে, আমাৰ ধীৰাজ তালুকদাৰ মান্যবৰ চিনাকিটো দিয়ক। আৰু ইফালে অৰ্জুন গোস্বামী সহশিক্ষক, কনক শৰ্মা সহশিক্ষক আৰু মৃণাল শৰ্মা সহশিক্ষক। মোৰ একে সহকৰ্মী আছিল, কিন্তু মই অৱসৰ ললো। তথাপি আজি মোৰ ঘৰত আহি উপস্থিত হোৱাৰ বাবে যথেষ্ট ভাল লাগিছে। আৰু মোৰ সৈতে মোৰ পৰিয়ালবৰ্গ আছে, বিশেষ ভাই বোৱাৰী আৰু গাঁৱৰ এজনী বোৱাৰী আছে। গতিকে তালুকদাৰৰ ফালৰ পৰা মই কথাখিনি অকণমান বুজি ল'ম। বাৰু মোৰ ঘৰত এনে ঘূৰিবলৈ আহিল নে কিবা এটা আনুষ্ঠানিকভাৱে কিবা এটা হেৰিত কামত আহিলে অকণমান কওক। নমস্কাৰ। অসম চৰকাৰৰ কাৰ্যসূচী অন্তৰ্ভুক্ত হৈছে আমাৰ বিদ্যালয়ও আজি প্ৰায় 10 দিন এই কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। আজি আমাৰ 10 নম্বৰ দিনৰ কাৰ্যসূচীটো আছিল যে জনজাতীয় এলেকা পৰিদৰ্শন। জনজাতীয় এলেকা পৰিদৰ্শন। আমাৰ শিক্ষাৰ্থীসকলক জনজাতীয় গাঁও সম্পৰ্কত এটা সম্যক ধাৰণা দিয়াৰ বাবে চৰকাৰে আমাক নিৰ্দেশ দিছে। বিশেষকৈ বিৰছা মুণ্ডাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি চৰকাৰে জনজাতীয় গৌৰৱ পষেক হিচাপে আমাক পালন কৰিবলৈ নিৰ্দেশনা দিছে। আৰু সেই নিৰ্দেশনাৰ উদ্দেশ্যে আমি আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক সন্মানীয় ধৰেন্দ্ৰ বসুমতাৰীৰ ঘৰত আমি আহি উপস্থিত হ'লোঁ। আহি আমাৰ ভালেই লাগিছে। বিশেষকৈ আমি মাজে সময়ে আহোঁ, কিন্তু আমাৰ বিদ্যাৰ্থীসকল এই ক্ষেত্ৰত সচেতন নহয় বা তেওঁলোক আহিব পৰা নাছিল। আৰু আমাৰ বিদ্যালয়ৰ নিচে ওচৰত থকা জনজাতি গাঁও হিচাপে আমি বসুমতাৰী ডাঙৰীয়াৰ ঘৰখনে বাছনি কৰিলোঁ। আৰু এই গাঁৱত যিটো পৰিৱেশ সেইটো আমি ছাত্ৰীসকলক জনোৱাৰ বাবে বা তেওঁলোকে চাক্ষুষ অভিজ্ঞতা লাভ কৰাৰ কাৰণে আমি আজি তেওঁৰ ঘৰত উপস্থিত হৈছোঁ। আমি যথেষ্ট আনন্দিত। আৰু ছাত্ৰীসকলেও এনেকুৱা এটা পৰিৱেশত তেওঁলোকৰ নিশ্চয় সন্তুষ্ট হৈছে। আচ্ছা আচ্ছা। তেতিয়াহ'লে আমাৰ ছাত্ৰ ছাত্ৰী বা ছাত্ৰীসকলে মানে সেই পোচাক পৰিচ্ছদৰ বিষয়ে প্ৰথম মানে তেওঁলোকৰ মানে অভিজ্ঞতা আছে। ইতিমধ্যে পোচাক পৰিচ্ছদ পৰিধানেই কৰিছে, আমাৰ দখনা পিন্ধিছে। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অংগিতা ডেকা। সেইফালে আগবঢ়াই দিয়া, নামবিলাক কৈ যাওঁ। নমস্কাৰ, মোৰ নাম শ্ৰী লাকী দত্ত। নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পী দেৱী। নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী কৃত্তিকা ডেকা। কৃত্তিকা ডেকা। নমস্কাৰ, মোৰ নাম শ্ৰী চয়নিকা ডেকা। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণা মহন্ত। কৃষ্ণা মহন্ত। নমস্কাৰ, মোৰ নাম শ্ৰী জন্মনী তালুকদাৰ। জন্মনী তালুকদাৰতৰ অকণমান হাজাৰ হ'লেও আমাৰ বড়ো সংস্কৃতিৰ বিষয়ে মানে পোচাক পৰিচ্ছদৰ বিষয়ে তোমালোকৰ জ্ঞান হ'ল নিশ্চয় অলপ হ'লেও। আচ্ছা, ধৰকচোন তালুকদাৰ এইটো। তেতিয়াহ'লে আমাৰ বড়ো সংস্কৃতিৰ বিষয়ে তোমালোকে অলপ ওচৰত থকা কাৰণে অলপমান অভিজ্ঞতাটো আছে। তথাপি চাক্ষুষ তোমালোকে দেখিলা আমাৰ এই আৰণাইটো বৰ সন্মানজনক। আমাৰ সেইটো আগৰ দিনত ৰজা মহাৰজাৰ দিনৰ পৰাই এই আৰণাই পৰিধান কৰিছিল। আগৰ দিনত আমাৰ মানে চন্দন জহলাও তেনেকুৱা ধৰণৰ আমাৰ বীৰাংগনা আছিল। এইবিলাক চন্দন জহলাও, জাউলীয়া দেৱান এইবিলাকে পৰিধান কৰি আনকি যুদ্ধ ক্ষেত্ৰতো তেওঁলোকে মানে সেই কঁকাল বান্ধি পেলাই আৰণাই লৈছিল। কিন্তু এতিয়াৰ নৱপ্ৰজন্মৰ যুগত আমাৰ ইয়াৰ আৰণাইৰ সন্মানটো ৰক্ষা কৰি ৰাখি আছে। এতিয়া আমাৰ আচলতে এইটো আৰণাইটোৰ বেছি প্ৰচাৰ হ'ল গোটেই পৃথিৱীতে। আমাৰ কি বুলি কয়, আফচুৰ আন্দোলনৰ পিছত এই আমাৰ উপেন ব্ৰহ্ম, যিটো আমাৰ বড়োফা বুলি কোৱা হৈছে, বড়োসকলৰ পিতৃ বুলি স্বীকৃত, তেওঁ বেছিকৈ এইটো স্বীকৃতি দিলে। গতিকে আমাৰ বৰ সন্মানৰ বস্তু। সেইকাৰণে এখনকৈ আৰণাই দি মই ছাৰসকলক অকণমান আমাৰ বিশেষে সন্মান আগবঢ়ালে। এইটো আমাৰ বৰ সন্মানৰ বস্তু। গতিকে এইটো আমি সদায়ে আমাৰ বড়ো সমাজে আৰণাই সন্মান জনাই আহে। আৰু গতিকে এইটো প্ৰত্যেকৰে আমাৰ যেনেকৈ অসমীয়াসকলৰ বিহুৱান
গতিকে এনেকুৱা ধৰণৰ এটা আৰণাইটো আমাৰ এনেকুৱা ধৰণৰ সন্মানৰ বস্তু গতিকে এইটো আমি সদায়ে সেইকাৰণে ইয়াক উচ্চ স্থানত ৰাখোঁ আৰু আমাৰ বড়োসকলৰ ভিতৰত মই অকণমান তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ জ্ঞানৰ কাৰণে অলপমান কওঁ যে আমাৰ বাথৌ পূজা কৰোঁ আমি যেনেকুৱা ধৰণৰ আমাৰ কি বুলি কয় গছ গছনি বা আহঁত গছ বট গছ এইবিলাক আমাৰ অসমীয়া সমাজত পূজা নকৰে জানো হিন্দু সনাতন ধৰ্মতে কৰে বেলগছ এইবিলাক ঠিক তেনেকৈ আমাৰ বড়ো সমাজতো সিজু গছটো বৰ মানে আমাৰ সিজু মানে ব্ৰাই বাথৌ বুলি কওঁ আমি ব্ৰাই মানে বুদ্ধ তেনেকুৱা ধৰণৰ আটাইতকৈ চিনিয়ৰ দেৱতা বুলি আমি বিশ্বাস কৰোঁ পুৰুষ দেৱতা এইটো আমাৰ বড়ো সমাজে বিশ্বাস কৰে সেইটো কিন্তু আমাৰ হিন্দু সনাতন ধৰ্মৰ লগত অকণমান পঞ্চতন্ত্ৰৰ সেইটোৰ লগত অকণমান মিল আছে আমাৰ গতিকে এনেকুৱা ধৰণৰ আমি পূজা পাতল কৰোঁ মোৰ মানে ঘৰত আছে এই সিজু গছ ইয়াত মানে 5টা সিৰি আছে পঞ্চতন্ত্ৰৰ লগত ইয়াত 5টা সিৰি আছে সিজু চিৰিবা বুলি কয় আমাৰ বড়োসকলে বাথৌ বান্ধৱা আমাৰ বাথৌৰ মন্ত্ৰটোৰ মানে 5টাই এতিয়া মানে ইয়াত আহি আছে তত্ত্ব আছে মূল তত্ত্ব এনেকুৱা পঞ্চতন্ত্ৰৰ নিচিনা আৰু সেই বস্তুটো গতিকে এনেকুৱা ধৰণে আমি মানে একেলগে আমাৰ হিন্দু সমাজ বা সনাতন সংস্কৃতিৰ লগত আমি মানে আমাৰ বড়ো অতীতৰ পৰাই মানে সমাজখিনে বা আমাৰ ধৰ্মৰ মানুহবিলাকে বা এনেকুৱা ধৰণৰ আমাৰ বড়ো জাতিৰ লোকসকলে ইয়াত অসমখনত মিলিজুলি আছে আজিকালি বিটিআৰ হল যদি আমি আমি বিটিআৰৰ আউট অফ আছো আগৰ পৰাই আছিল আগতে আমি মানে বড়ো হিচাপে বা অসমীয়া হিচাপে আমি সকলোৱে মিলি ইয়াত আছো গতিকে সকলোৱে ইয়াত জ্ঞানটো লোৱাটো উচিত গতিকে তোমালোকৰ নিশ্চয় সিজু গছটো চাই ল'বা বাথৌ মন্দিৰটো চাই ল'বা আৰু আমাৰ বড়োসকলৰ কাৰণে আমাৰ মাদল আছিল এইবিলাক বাদ্য বাজনৰ কাৰণে থৰকা আছে বাহি আছে মই এইটো তাত ৰাখি থৈ দিছোঁ মাদলটো কিন্তু ভাঙি গৈছে তাক ৰিপেয়াৰিং কৰিব লাগিব থৰকাবিলাক আছে থৰকাটো আমাৰ অসমীয়া সমাজতো এইবিলাক আছে নহয় জানো গতিকে এইবিলাকে আমাৰ আচল সংস্কৃতিৰ বস্তু আৰু বাকী আৰু বহুত কিবা কিবি আছে আমাৰ বড়োবিলাকে গাহৰি পালন কৰে কুকুৰা পালন কৰে এনেকুৱা ধৰণৰ সেইবিলাক তোমালোকে বাস্তৱত চাই ল'ব পাৰিবা এইখিনি মই অকণমান মোৰ ফালৰ পৰা ক'লোঁ ধন্যবাদ বসুমতাৰীক তেওঁৰ পত্নী আমাৰ সৰলা বসুমতাৰী এসময়ৰ তেওঁ জনপ্ৰতিনিধি আছিল আৰু তেওঁৰ ভাই বোৱাৰী বা আমাৰ গাঁৱৰ যি মহিলা আছে সকলো ধন্যবাদ দিছোঁ আমাৰ কাৰণে আজি এইটো স্মৰণীয় দিন যে আমি এনেকৈ আনুষ্ঠানিকভাৱে বসুমতাৰীৰ ঘৰত অহা নাই এনেই আমি আলহী খাব আহিছিলোঁ আজি এটা মহান উদ্দেশ্য লৈ আহিছোঁ তেওঁ এইখিনি সুযোগ দিয়াৰ কাৰণে তেওঁৰ পৰিয়ালক আমাৰ তৰফৰ পৰা বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ বহুত বহুত ধন্যবাদ এতিয়া তোমালোকে হয় বাথৌ মন্দিৰ আৰু অন্যান্য বস্তুখিনি চাই ল'বা এইটো আমাৰ বাথৌ মন্দিৰ চাতি জ্বলি আছে তাত কিন্তু আমাৰ এটা বাথৌ ধৰ্ম মতে এটা মানে ঘেৰ দি এটা বেৰ দিব লাগে তাত থাকিব লাগে 18টা খুঁটা তাৰমানে মানে 18 জোৰা বুলি কোৱা হৈছে খুঁটা এই কামিত তাৰপিছত আৰু 5টা তাৰপিছত মানে চিৰিত মানে হেৰি কৰা যায় আচ্ছা সেইটো মই কৰিব পৰা নাই সেইটো মানে সেই পূজা পাতল কৰিহে কৰিব লাগিব সেইটো আমাৰ এটা নিয়ম আছে সেই নিয়ম মতে কৰিব লাগিব এতিয়া আঘোণৰ মাহত মই ভাবিছোঁ গতিকে সেইটো কৰিলেহে মই সম্পূৰ্ণ হ'ব বাথৌ হেৰি মতে এইটো মাদল আছিল মাদলটো ভাঙিছে যদিও এই বাৰিষা নষ্ট হৈ গ'ল থৰকাবিলাকো তোমালোকে দেখিছাই যা চাই থৰকাটো একবাৰ বাজে বহাও তাতে যা লৈ যা চেণ্ডেল এখন হবি এয়া বাছ থৰকাবিলাক চা ফুলাম থৰকা এই থৰকাবিলাক আমাৰ বড়োসকলৰ থৰকা আমাৰ অসমীয়া সমাজতে এইবিলাক থৰকাবিলাক আছে তেনেকুৱা ধৰণৰ বাছ দে বাজু বিহুৰে বিহুৰে মাৰিব পাৰা আৰু বাগুৰুম্বাও মাৰিব পাৰিবা কথা নাই এই নাং নাং কৰি দিয়া বাগুৰুম্বা নাং মেন সাধাৰণ নাচি দিয়া গুৰুম্বা বাগুৰুম্বা hai bagurumba zat nunga bela ul nunga bela haburun hamna nei bamna nei lagemen kha hai lege phir lagemen kha bariya sabri dia bisu podum etu tar mane etia pisor ahibo aru etia mori goise ইয়াৰ পাতবিলাক আকৌ আহি যাব এতিয়া শুকাই গৈছে আকৌ আহিব এই আৰু বাগিচা আমাৰ
ইয়াৰ পিছতে ছাত্ৰীসকলে অকণমান বাগিচা পৰিদৰ্শন কৰিলে গাৰ্ডেন ভিজিট কৰিব লগা হ'ল আমি আৰু শিৱ পূজাও কৰোঁ মাজে মাজে বাথৌ পূজাও কৰোঁ শিৱও কৰোঁ সেইটোৱে শিৱত ছাতি জ্বলাইছোঁ এনেহেন বৰ্তমান বাগিচাত বৰ বেছি ফুল নাই তথাপি ছাত্ৰীসকলে অকণমান পৰিদৰ্শন কৰিলে আজি ছাত্ৰী তথা শিক্ষকসকলে মোৰ ঘৰত উপস্থিত হোৱাৰ বাবে যথেষ্ট ভাল লাগিল আটাইলৈ ধন্যবাদ জনালোঁ ইয়াৰ পিছতে কেইকপিমান ফটোৰ স্নেপ ল'লোঁ কিছু সময় পিছতে আটাইকে বিদায় সম্ভাষণ জনালোঁ এইটো সাইডে লবা রাইট সাইডে নহয় আমারটো এই লেফট সাইডে থাকে এইটো জাপাটো সাইডে লবা আরে এইটো লেফট সাইডে খদায় আর আমার এইটো জাপাটো খদায় লেফট সাইডত এইটো রাইট সাইডত নহয় আমারটো এই সব রাইট সাইডত হয় আজি ভাই কি ল'বা এইটো মনত ৰাখবা লেফট সাইডত ৰাখা এই জাপাটো হ'ব দে যা 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 ঘৰত যাব নোৱাৰা হ'লে মৰে অসুবিধা হ'ব